কৰি বিচাৰ কৰক উচিত তদন্ত কৰি বিচাৰ কৰক প্ৰশাসনে উচিত তদন্ত কৰি বিচাৰ কৰক কমৰুদক আটক কৰক কমৰুদৰ গুণ্ডাৰাজ বন্ধ কৰক আমাৰ ৰাইজৰ দাবী কমৰুদক এৰেষ্ট কৰক কমৰুদক গুণ্ডাৰাজ বন্ধ কৰক মই আহি পেলাই সুধিছোঁ কাজিয়া লাগিছে সেইখিনি আহিছোঁ আহি পেলাই ইয়াত ৰখিছোঁ চাহতে আহিলে কমৰুদ দোকানৰ পৰা খালি ওলাইছে ওলাৰ লগে লগে দিলোঁ মোবাইল লেটিক আৰু সেইবিলাকৰ নাম মই নাজানো সিহঁতে গোটেই সোপা ধৰি পেলাইছে পিছফালৰ পৰা মাৰি আছে পিছত মই যে ভিতৰত সোমাই আহিছোঁ কমৰুদক ধৰিবলৈ মোক ইয়াত মাৰিছে মবিনে আৰু লতিৰে আৰু গোলাপ আপোনাকো আক্ৰমণ কৰিছে মহিলাকো এৰি দিয়া নাই যি অৱস্থা দেখা পালে আচলতে পুলিচে কমৰুদক সুৰক্ষা দিবলৈ অহা নাই ইয়াত পুলিচে দুৰ্বৃত্তৰ দলে সুৰক্ষা দিবলৈ আহিছিলে ইয়াত আমি এতিয়া যিটো ইয়াত দেখা পাইছো ঘটনা নহলে ৩০জন পুলিচ বিষয়া পুলিচ উপস্থিত থকাৰ পিছত যিজন মানুহক পুলিচে সুৰক্ষা দিবলৈ আহিছে সেইজন মানুহৰ সৈতে পুলিচকো এতিয়া ইয়াত আক্ৰমণ কৰা হৈছে পুলিচে ইয়াত অপেন ৰাইজৰ আগত কৈছে ডেকা ছাৰে কৈছে ডেকা কি বোলা কৈছে মোকো আক্ৰমণ কৰিছে মোৰ আগত কৈছে অচি ছাৰ আহিছে অচি ছাৰ লগে লগে অচি ছাৰকো ডেকা ছাৰে হাকি দিছে মোকো মাৰিছে আৰক্ষীকো আক্ৰমণ কৰিছে ইমানখিনি হোৱাৰ পিছত যদি পুলিচৰ নিৰাপত্তা নাই ইয়াত আমি সাধাৰণ ৰাইজৰ বিজেপি কৰা এজেপি কৰা আমাৰ কি নিৰাপত্তা থাকিব যিটো ঘটনা হ'ল কালিয়াডিঙা বজাৰত আমাৰ ১ নম্বৰ ৱাৰ্ডৰ মেম্বৰ তেখেতে আপোনাৰ কিবা ইটপেটাত গৈছিলে আহোঁতে কালিয়াডিঙা বজাৰত চোকা অস্ত্ৰৰে তাৰ ঘাট আঘাত সানিছে আৰু কামুৰিছেও বুলি শুনা পাইছোঁ কিন্তু দুখজনক কথা যে যিটো গণতন্ত্ৰ হিচাপে যিটো নিৰ্বাচন হৈ গৈছে প্ৰাৰ্থীসকলে মেম্বাৰসকলে যাক প্ৰেচিডেণ্ট সিহঁতৰ ভাল হ'ব ৰাইজৰ উন্নতি হ'ব গাঁৱৰ জিপিৰ উন্নতি হ'ব সেই সূত্ৰমতে তেখেতক প্ৰেচিডেণ্ট বনাইছে পাৰভিন চুলতানাক সেইটো লৈ আজি প্ৰায় ৬ মাহ ধৰি এই মেম্বাৰসকলৰ ঘৰত নানান ধৰণৰ অত্যাচাৰ নানান ধৰণৰ প্ৰলোভন আৰু ইতিমধ্যে এইজন মানুহ আমি দেখা পাওঁ প্ৰায় ৭০ বয়স তেখেতৰ নামত তেখেতৰ ঘৰত আমাৰ এই কছাৰীগাঁও জুৰিয়াবাহী ৰাইজে জানে তেখেতৰ নামাজী মানুহ ভাল মানুহ এজন চিটিজেনশ্বিপ বৃদ্ধ মানুহ তেখেতৰ ওপৰত যিটো ইলজাম দি তেখেতক জেল খটুৱাই আনিছে এইটো সবে বেয়া পাইছে আৰু দুখজনক কথা লাজ লগা কথা আৰু কছাৰীগাঁৱত যিকেইটা মেম্বাৰে তেখেতৰ প্ৰেচিডেণ্ট বনাইছে এই ৬জন মেম্বাৰৰ ওপৰত যি হাৰাশাস্তি চলি আছে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ যে বিজেপি আমি ইয়াত আছে বিজেপি কৰি আছে কোনো কথা নাই কিন্তু যিটো ওপৰত এনেকুৱা নিৰ্যাতনাৰ নিপীড়িত অৱস্থা আৰম্ভ হৈছে কছাৰীগাঁৱত এইটো অতি সোনকালে বন্ধ হ'ব লাগে কাৰ ছায়াত কাৰ চক্ৰৰ ছায়াত এইবিলাক কাম চলি আছে বা এনেকুৱা দম চলি আছে গণতন্ত্ৰ হিচাপে আমি ক'ব খুজিছোঁ যে পাব্লিক হিচাপে আমিও এজন বিজেপিৰ ৱৰ্কাৰ হিচাপে ক'ব খুজিছোঁ বিজেপিৰ নীতি আদৰ্শ এইটো নহয় যে মানুহক ঘৰত গৈ পেলাই থৈ বা মানুহ ফচাই দিয়াটো বিজেপিৰ নীতি আদৰ্শ এইটো নহয় আমি বিজেপি কৰি আছোঁ মানুহক বুজাব লাগিব বিজেপিৰ আদৰ্শ মানুহক ঘৰত লৈ যাব লাগিব সেইটো নকৰি উল্টাকে মানুহক যিটো প্ৰবঞ্চনা কৰি আছে মানুহ যিটো ধমকি দি আছে এইবিলাক আৰু বেয়াহে হ'ব আমাৰ এনেকৈ আমাৰ কছাৰীগাঁও জিপি যিটো প্ৰেচিডেণ্ট হৈছে এজেপি বিজেপিৰ মিত্ৰতেই হৈছে আমি জনামতে আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত মণি মাধৱৰ নেতৃত্বত তেখেতৰ আলোচনা বিলোচনাৰ মাধ্যম দি এইটো প্ৰেচিডেণ্ট গঠন কৰা হৈছে তাত কোনো সন্দেহ আমাৰ নাই কিন্তু আমি অনুৰোধ কৰিব খুজিছোঁ যাতে কছাৰীগাঁৱৰ যিবিলাক মেম্বাৰে তেখেতক বুদ্ধি প্ৰেচিডেণ্ট বনাইছে তেখেতৰ ওচৰত যাতে তেখেতৰ ওপৰত যাতে কোনো ধৰণৰ হাৰাশাস্তি হ'ব নালাগে আৰু আমাৰ কমৰুদ জামাত চৰকাৰক আমি এটা কথা ক'ব বিচাৰিছোঁ আপুনি এনেকৈ মানুহক হাৰাশাস্তি কৰি নিজৰ ফেমাছ হ'ব নোৱাৰিব কেতিয়াবা